সো আপোনালোকে দেখি পাইছে কিমান ধুনীয়া ডাৱৰ আৰু চাৰিওফালে সেউজীয়া আৰু এয়া হৈছে আমাৰ পদূলিমুখ কিমান বোকা আৰু এই বোকাতনো মই কি কৰি আছোঁ মানে আমাৰ গেটটো ভাঙি গ'ল সেইটো কাৰণে ইয়াক ৰিপেয়াৰিঙৰ কাম কৰিব লাগিব আজি যেহেতু আজি মই মানে ক্লাছ নগ'লোঁ চ' ক্লাছ নগ'লে মানে ঘৰত কিবা কিবি কাম থাকেতো কৰিব লগাই আৰু আপোনালোকে চাই পাইছে কি পুৰণা যিখিনি বাঁহ আছিলে সেইখিনি ভাঙি থাকিলে এতিয়া কাঠ দি বনাইছোঁ আৰু মই যে জিভা ওলালোঁ জিভাত কিবা এটা ওলাই আছে চ' সেইটো কাৰণে কিবা লাগি আছে মানে একদম কিবা লাগি আছে আৰু এইটো আমাৰ ঘৰ ভঙা চিঙা আছে মানে কষ্ট কৰি আছোঁ কিবা ইয়াক মানে ভাল ৰূপ দিবলৈ কিন্তু কেতিয়া হয় গম নাপাওঁ কষ্ট কৰা কাম মই মানে কষ্ট কৰি আছোঁ আৰু উঠি চাইছোঁ যাতে মোৰ লটটো ল'ব পাৰে নে নহয় সেইটো কাৰণে টেষ্ট চ' চাইছে ইমান গৰম দিছে পূৰা বৰষুণ দি আছিলে কিন্তু এতিয়া পূৰা ৰ'দ চ' যাৰ কাৰণে বনাই আছোঁ এই গেটটো তাৰে হালত চাওক স্কুটি একদম বেয়া পামচাৰ হৈ থাকিলে মানে 3-4টা পামচাৰ হৈ থাকিলে যাৰ কাৰণে চকাটো চেঞ্জ কৰিব লাগিব আজি গৈ পিনে চেঞ্জ কৰিব লাগিব কি কৰিব আৰু কপাল একদম বেয়া আৰু